ঘণ্টা ধৰি সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজে। টেট শিক্ষকসকলৰ প্ৰতিবাদত এক প্ৰকাৰ স্তব্ধ হৈ পৰে কাহিলীপাৰাৰ ৰাজপথ। শ্লোগানত উত্তাল কাহিলীপাৰা। মুৰ্দাবাদ জিন্দাবাদ ধ্বনিৰে ৰাজপথত শিক্ষকৰ উদাত্ত কণ্ঠ। চাকৰি নিয়মীয়াকৰণৰ দাবীকে ধৰি ভিন্ন ইছ্যুলৈ প্ৰায় ৩ ঘণ্টা ধৰি সৰ্বশিক্ষা অভিযান মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও শিক্ষকৰ। লগে লগে অৱৰোধ ৰাজপথ, আৰম্ভ যান-জঁট। মুঠৰ ওপৰত টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল কাহিলীপাৰা। চৰকাৰখনৰ ওপৰত থকা বিশ্বাস আমাৰ উঠি গৈছে আৰু আমি বাৰম্বাৰ প্ৰতাৰিত হৈছোঁ। তেওঁ নিৰ্বাচনী ইস্তাহাৰত যিবিলাক কথা লিখে সেই কথাবিলাক চব ভেকু ভাওনা নিচিনা হৈ পৰিছে। তেওঁলোকে গুণোৎসৱত ধ্যান দিছে, ঠিকে আছে, কিন্তু বাৰম্বাৰ গুণোৎসৱ পতাতকৈ যদি বিদ্যালয়সমূহত কি বস্তু নাই সেই অভাৱবিলাক পূৰণ কৰাত গুৰুত্ব দিব লাগিছিল। হয়, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত চাকৰি নিয়মীয়াকৰণ, বেংক লোনৰ সুবিধা, বকেয়া প্ৰদানৰ দাবীত ৩ ঘণ্টা ধৰি প্ৰতিবাদ মুখৰ হৈ থাকিল কাহিলীপাৰা। শিক্ষক সমাজৰ দাবী, শীঘ্ৰেই সকলো সমস্যা সমাধান কৰক চৰকাৰে। আমাক নিয়মীয়া কৰিব লাগে, আমাৰ এইটো প্ৰথম, আৰু আমাক আৰু বিমতে দৰমহা দিব লাগে, আমাৰ 1 বছৰৰ বকেয়া আছে সেইখিনি দিব লাগে, আমাৰ এইখিনি আমাৰ নিজ দাবী। ঠিকা ভিত্তিক হ'ব লাগে কিয়? 2012 চনৰ পৰা আমি শ্ৰমদান কৰি আছোঁ। তাৰপাছত আমি ঠিকা ভিত্তিত হোৱাৰ বাবেই মহিলাসকলৰ CCLৰ ব্যৱস্থা নাই আৰু বিভিন্ন ব্যৱস্থা নাই, যিবিলাক নিয়মীয়া যিসকল শিক্ষক তেওঁলোকৰ আছে। ইফালে বহু সময় ধৰি পথ অৱৰোধক লৈ খৰ্গহস্ত হৈ পৰে সাধাৰণ জনতা। আৰম্ভ হয় প্ৰতিবাদকাৰীৰে বাকযুদ্ধ। অৱশ্যে ইয়াৰ মাজতেই সঞ্চালকৰ সৈতে হোৱা আলোচনাত 22 অক্টোবৰত এক বৈঠক অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু বৈঠকত সমস্যা সমাধান নহ'লে অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ।